পৰা অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তেওঁ আৰু একে সময়তে বিষ্ণুপ্ৰসাদ ৰাভা আৰু লক্ষ্যধৰ চৌধুৰীও বিধায়ক হৈছিল। এই তিনিওজনৰ প্ৰচেষ্টাত অসমত নিৰ্মিত হ'ল জ্যোতি চিত্ৰবন। ৰাজনীতিৰ ক্ষেত্ৰখনত থকা সময়ছোৱাতে মানুহৰ আলৈ আথানি দেখি ভূপেন হাজৰিকাই বিশ্ববন্দিত নাট্যকাৰ উইলিয়াম শ্বেক্সপিয়েৰৰ এটি কবিতা পংক্তিৰ অনুপ্ৰেৰণাৰে লিখিছিল, পৰিচালকক বুধিবৰ হ'ল মুখাৰে কিমান ঠগিবা, টেকনিক ভৰা নাটেৰে কিমান নাটনিৰ নাট মিলিবা, ভূপেন হাজৰিকাদেৱে ধৰ্ম, ভাষা, জাতি, প্ৰাদেশিকতাবাদৰ ঊৰ্ধত সংগীতৰ অনুৰাগেৰে মানুহৰ হৃদয় বৃত্তত নতুন আলোড়নৰ সৃষ্টি কৰিছিল। তেওঁৰ গীতত সাম্প্ৰদায়িকতা, সামাজিক বিভাজন আৰু ধৰ্মীয় মেৰুকৰণৰ বিৰুদ্ধে প্ৰতিবাদ দেখিবলৈ পোৱা যায়। তেওঁ গভীৰভাৱে বিশ্বাস কৰিছিল ধৰ্মৰ মূল মন্ত্ৰ হৈছে মানৱতা। ভূপেন হাজৰিকাদেৱে অসমৰ শংকৰ মাধৱ গুৰু দুজনাক যিদৰে সন্মান জনাইছিল, ঠিক সেইদৰে সুদূৰ বাগদাদৰ পৰা অহা অসমীয়া সংস্কৃতিক আদৰি লোৱা শ্বাহ মিলান অৰ্থাৎ আজান ফকীৰদেৱকো সন্মান জনাইছিল। আজান ফকীৰে ধৰ্ম আৰু সংস্কৃতিৰে, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ভাষা আৰু সংস্কৃতিৰে অসমীয়া জাতিটোক জীপাল কৰিছে। কিয়নো তেওঁলোকৰ একেই আশা, একেই উদ্দেশ্য, জাতি নিৰ্মাণ কৰা। ভাষা আন্দোলনৰ শ্বহীদ
অনিল মুজাম্মিলে অসমীয়া ভাষাৰ হকে জীৱন অৰ্পণ কৰা ঘটনাই হাজৰিকাদেৱৰ জাতীয় চিন্তাধাৰাক প্ৰগাঢ় কৰি তুলিছিল। অসমৰ ভক্তি ধৰ্মৰ লগত আজান চাহাবৰ প্ৰৱৰ্তিত পন্থাৰ সাদৃশ্য আছে। জিকিৰত কলিমা আৰু নামৰ মহিমাত ই প্ৰকাশিত হয়। তেওঁ কৃষ্ণ, শিৱ আৰু ইব্ৰাহিম একেই হৰিৰ দুটা সত্তা হিচাপে অভিহিত কৰিছে। গীতা আৰু বেদ হিন্দুৰ পবিত্ৰ গ্ৰন্থ, আনহাতে কোৰাণ মুছলমানসকলৰ পবিত্ৰ গ্ৰন্থ। তেওঁ উপলব্ধি কৰিছিল যে ধৰ্মীয় গ্ৰন্থই একেই পৰিভাষাকেই সূচায়। ইজনে আনজনৰ ধৰ্মীয় অনুভূতিক বুজিবলৈ প্ৰয়াস চলাব লাগে। সেইবাবেই হাজৰিকাদেৱে কৈছে, মহাত্মাই হাঁহিবলে গীতাকে শুনিম বান্ধ, বেদকে শুনিম, শুনি পিছে কোৰাণৰ আয়াতকে বুজিম, ৰাম ও ৰহিম। আজান পীৰৰ জিকিৰ আৰু জাৰিৰ আধাৰত হাজৰিকাদেৱে আধুনিক ৰূপত বহুতো জিকিৰ জাৰি ৰচনা কৰিলে, যিয়ে অসমীয়া জাতীয় জীৱনত সিঁচি গৈছে মিলনৰ সেতু। সাহেব যায় আগতে হয় সাহেব হয়, ভকত যায় পাছতে হয় সাহেব হয়। হায় হায় ঐ শুনাই নৈ পাৰতে ঘৰে আল্লাহ রহমত, তুমি হয় তুমি আল্লাহ সাহেব যদি করা দরিয়ার কুকুর বানর বেরিয়ার হয় সাহেব হয়, কুকুর হয় দরিয়ার হয় সাহেব হয়। হায় হায় ও সাহেব দোকান গুলি গুলার আল্লাহ রহমত, তিনি হয় তুমি আল্লাহ সাহেব যদি করা দরিয়ার রাইজে ভকতে হয় সাহেব হয়, গুরু মুসাফিরে হয় সাহেব হয়। হায় হায় ও মসজিদর কাঠতে চলে আল্লাহ রহমত, তুমি হয় তুমি আল্লাহ সাহেব যদি করা দরিয়ার পার। হিন্দুয়ে দিনালে হয় সাহেব হয়, মাহে বড় হাতে হয় সাহেব হয়। হায় হায় ও মুসলমানে দিনালে রুটি আল্লাহ রহমত, তিনি হয় তুমি আল্লাহ সাহেব যদি করা দরিয়ার পার, যদি করা দরিয়ার পার, যদি করা দরিয়ার পার। নৱপ্ৰজন্মক উদ্দেশ্যি ভূপেন হাজৰিকাই ৰচনা কৰা গীতসমূহত নৱপ্ৰজন্মক এক নতুন অসম গঢ়াৰ সংকল্প ল'বলৈ আহ্বান জনাই লিখিলে। ভূপেন হাজৰিকাই শিশুৰ কোমলীয়া অন্তৰত কৌতূহল জগাবলৈ ভালেমান গীত ৰচনা কৰিলে। তাৰ ভিতৰত ঔ মোৰ চেনেহৰ অকণি অকণি বীৰ, ৰং কিনিবা কোনে, পাচলিৰ বাগিচা সৰু বাগিচা, ৰং ৰং নানা ৰং, কাজিৰঙা কাজিৰঙা ইত্যাদি। ভূপেন হাজৰিকা উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীসমূহৰ প্ৰতিও সদায় আকৰ্ষিত হৈছিল। তেওঁলোকৰ সভ্যতা, তেওঁলোকৰ সংস্কৃতিৰ বিশ্লেষণ তেওঁৰ বহুকেইটা গীতত অতি সুন্দৰভাৱে প্ৰতিফলিত হৈছিল। গড়ে গাল লুবি তরে খান্তি, তীরা পরে ওয়ানছুয়ে মুক্তিয় মাতিছে অসমীৰে পদুলি উদুলি যে মধুলি, মৰম চেনেহৰে হাত বহিছে।
বেঁধে মাঝি বলে আজি কিয়ৰ মৰে চকুলো কৰিছে ও পাহাৰৰে তলিতে ভয়া মৰে কি মাতে চিনাকি চিনাকি কি কবা বহিছে ও চিয়াঙৰে গান লুহিতৰে খান্তি কিৰা পৰে ৱানচুৱে মুখিয় মাতিছে ও অসমীৰে পদূলি পদূলি যে পদূলি মৰম চেনেহৰে হাত বহিছে কেৱল বাংলাই নহয়, হিন্দী ছবি জগতত ভূপেন হাজৰিকাৰ খ্যাতি সৰ্বজন বিদিত। তেখেতৰ বাচকবনীয়া কেইটিমান গীত ভাৰতবৰ্ষৰ স্বনামধন্য গীতিকাৰ গুলজাৰ চাহেব, জাভেদ আখতাৰ, মকবুল ফিদা হুছেইন আদিয়ে হিন্দী ভাষালৈ তৰ্জমা কৰিছে। বুকু হন হন করে মোর কোনে নিদ্রা হরে মোর পুত্র হই মই কি মতে তরুণ আই তোরে হই মই মরু दिल हुम हुम करे घबरा धन धम धम करे डर जाए एक बूंद भी पानी की मोरी अखियों से बरसाए दिल हुम हुम करे घबरा দেখো রে চন্দ্রমা কালেন্দারে আবরে অগণি কালিকা দেহ রন্ধে রন্ধে সরে মেঘ থম থম করে কেউ নেই জল থই থই তীরে কিছু নেই ভাঙনের যে নেই কারাতা তুমি আমি সঙ্গে কথা दिल हुम हुम करे घबरा धन धम धम करे डर जाए एक बूंद भी पानी की मुड़ी अखियों से बरसाए বুকু হম হম করে মোরা ভূপেন হাজৰিকাৰ গীতসমূহ বহু ভাষালৈ অনুদিত হ'ল। তেওঁৰ গীতসমূহ বাংলা ভাষালৈ অনুবাদ কৰাত আগভাগ ল'লে বংগৰ বিশিষ্ট গীতিকাৰ গৌৰী প্ৰসন্ন মজুমদাৰ, শিৱদাস বেনাৰ্জী, পুৰব বন্দ্যোপাধ্যায়, মেণ্টু মুখাৰ্জী, তপন ঘোষ আৰু দিলীপ ৰয় আদিয়ে। পশ্চিমবংগই ভূপেন দাক মৰমেৰে আঁকোৱালি ল'লে
আমাদের ভূপেনদা বুলি। গঙ্গা আমার মা, পদ্মা আমার মা, ও আমার দুই চোখে দুই জলের ধারা, মেঘনা যমুনা। গঙ্গা আমার মা, পদ্মা আমার মা, ও আমার দুই চোখে দুই জলের ধারা, মেঘনা যমুনা। গঙ্গা আমার মা, পদ্মা আমার মা। একই আকাশ একই বাতাস, এক হৃদয় একই পোশাক। একই আকাশ একই বাতাস, এক হৃদয় একই পোশাক। দোয়েল বয়ে পাখির ঠোঁটে, দোয়েল বয়ে পাখির ঠোঁটে, একই মূর্ছনা, একই মূর্ছনা। ও আমার দুই চোখে দুই জলের ধারা, মেঘনা যমুনা। গঙ্গা আমার মা, পদ্মা আমার মা, ও আমার দুই চোখে দুই জলের ধারা, মেঘনা যমুনা। গঙ্গা আমার মা, পদ্মা আমার মা। অসমীয়া জাতিৰ আয়ুস ৰেখা বহাগক লৈ ভূপেন হাজৰিকাৰ অনেক কল্পনা, অনেক চিন্তা। বহাগ আছিল তেওঁৰ বাবে এক বিশেষ ঋতু। বহাগ হ'ল অসমীয়াৰ জীৱন গাথা। তেওঁ সেই কৈ গ'ল, বহাগ অসমীয়া জাতিৰ সাহস, অসমীয়া জাতিৰ প্ৰাণ। বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ আয়ুস ৰেখাৰ গণ জীৱনৰ ইহাৰ, গণ জীৱনৰ ইহাৰ, গণ জীৱনৰ ইহাৰ। বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ আয়ুস ৰেখা গণ জীৱনৰ ইহাৰ, গণ জীৱনৰ ইহাৰ, গণ জীৱনৰ ইহাৰ। বিহু তৰি নহয়, নহয় নিশা ফুৰাবো। বহাগে আনি দিয়ে সমদল কৰি নেউচি জাতি ফুল। ই প্ৰভেদ কৰে
ঘৃণা বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ু